মোলৈ সকলোকে স্বাগতম জনাইছো আৰু মই এতিয়া আপোনালোকক জনাবলৈ গৈ আছো যেটো অসম চৰকাৰৰ এখন বিশেষ বিলাসী আঁচনি আৰু সেইখন হৈছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনি আৰু যিসকলে ইয়াতে অলৰেডি ৰেজিষ্ট্ৰেচন কৰিছিলে তেওঁলোকৰ কাৰণে পুনৰ আবেদন কৰিব লাগিব গতিকে আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হৈছে গতিকে আবেদনৰ কাৰণে আপোনালোক কি যাৱতীয় ডকুমেন্টৰ প্ৰয়োজন হ'ব তাৰ সবিশেষ মই আজি আপোনালোকক জনাবলৈ গৈ আছো গতিকে ভিডিঅ দেখিবলৈ চাই থাকিব আৰু যদি ভিডিঅটো চাই ভাল পায় ভিডিঅটো শ্বেয়াৰ কৰি দিব আৰু লগতে যদি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু মই আপোনালোকক সৰ্বপ্ৰথমে জনাবলৈ বিচাৰিছো যে আপোনালোকৰ যিখিনি যাৱতীয় ডকুমেন্ট অৰ্থাৎ শিক্ষাগত অৰ্হতা সেইখিনি সম্পূৰ্ণভাৱে প্ৰয়োজন হ'ব আৰু লগতে আপোনালোকৰ বেংক পাছবুক এমপ্লয়মেন্ট এক্সচেঞ্জ ইয়াৰ পিছতে আপোনাৰ প্ৰয়োজন হ'ব এটা আপোনালোকৰ লেটেষ্ট ফটো যেটো ৰেজিষ্ট্ৰেচন কৰা সময়ত যিখিনি ডকুমেন্ট আপডেট দিছিলে যিখিনি তথ্য আপোনালোকে ইয়াতে প্ৰদান কৰিছিলে সেই তথ্যখিনি আপোনালোকে সুন্দৰভাৱে চেক কৰি ল'ব যাতে শুদ্ধ হৈ আছে না নাই ইয়াতে কাৰণ কাৰেকশন কৰা কোনো অপচন নাথাকিব গতিকে এবাৰ সাবমিট দিয়াৰ পিছত ইয়াৰ পিছত আপোনাৰ প্ৰয়োজন হ'ব আপোনাৰ নিজৰ বেংক পাছবুকখন আৰু বেংক পাছবুকখন আপোনালোকৰ ইয়াতে অপচনত দেখাইছে যে ভেৰিফাই কৰিব লাগিব সুন্দৰভাৱে আপোনালোকৰ ইয়াতে কোনো ভেৰিফাই এবাৰ কৰি দিয়াৰ পিছত নেক্সট কোনো অপচন নাথাকিব ইয়াতে আপোনালোকৰ আৰু ইয়াৰ পিছত আপোনালোকে যি ব্যৱসায়টো কৰিম বুলি ভাবিছে সেই ব্যৱসায়টো নতুনকে কৰিব নে পুৰণা আছে মানে অলৰেডি চলি আছে তাৰ বিষয়ে আপোনালোকে ইয়াতে জনাব লাগিব তাৰ পিছতে আছে যে your first time entrepreneur যদি আপনি ফার্স্ট টাইম হয় তেতিয়ালে ইয়েস কৰিব নহলে নো কৰিব পাৰিব আৰু লগতে আপনি যদি এই ব্যৱসায় অৰ্থাৎ আপোনাৰ ব্যৱসায়টোত অলপ বিজনেস প্ল্যানটো অলপ জনাব লাগিব ইয়াতে আপোনালোকে সুন্দৰভাৱে অলপ লিখিব লাগিব যে আপোনালোকে যে কি ব্যৱসায়টো কৰিব ধৰিলক আপুনি কোনোবাই ধৰিলক গৰু ছাগলী পুহিম বুলি ভাবিছে বা হাঁহ কুকুৰা পালন কৰিম বুলি ভাবিছে তেতিয়ালে আপোনালোকে কেনেদৰে সেই হাঁহ কুকুৰাটো পালন কৰিব বা গাহৰিটো কেনেকৈ পালন কৰিব বা গৰুজনী কেনেকৈ পালন কৰিব তাৰ কাৰণে কি বস্তু তেওঁলোকৰ প্ৰয়োজন হ'ব খানা পিনাৰ কাৰণে বা ঔষধ পাতিৰ কাৰণে কেনে ধৰণৰ কি বস্তু প্ৰয়োজন হ'ব সবিস্তাৰে আপোনালোকে অলপ লিখিব লাগিব মানে ধৰি লওক অলপ ৰচনা হিচাপত আপোনালোকে অলপ লিখিব লাগিব গতিকে আপোনালোকে সেইটো বিষয় নিজেভাৱে চিন্তা চৰ্চা কৰি ল'ব আৰু ইয়াৰ পিছত আপোনালোকে সেইখিনি দিয়াৰ পিছত আপোনালোকৰ যেটো বিজনেস এড্ৰেছ অৰ্থাৎ আপুনি য'ত ব্যৱসায়টো কৰিম বুলি ভাবিছে তাত আপোনাৰ ব্যৱসায় সম্পূৰ্ণ ডিটেইলছটো আপোনালোকে এপ্লিকেশন ফৰ্মত ভৰাব গতিকে আপোনালোকে এপ্লিকেশন ফৰ্মখন ভৰাব যাওঁতে আপোনালোকে নিজে খুব সুন্দৰভাৱে ফিল আপ কৰি ল'ব পাৰিব এই গোটেইখিনি কৰাৰ পিছত আপোনালোকে আৰু এটা কাম কৰিব লাগিব সেইটো হৈছে মোস্ট ইম্পৰ্টেন্ট সেইটো হৈছে প্ৰজেক্ট ৰিপৰ্ট অৰ্থাৎ আপুনি যিকেইটা পইচা লাভ কৰিব অসম চৰকাৰৰ তৰফৰ পৰা সেই পইচা কেটাৰ কাৰণে আপুনি কেনেদৰে ক'ত পইচা খৰচ কৰিব বা আপোনালোকে সেই 1 লাখ টকাটো বা 2 লাখ টকাটো যি চৰকাৰ ফালৰ পৰা আপোনালোকে লাভ কৰিব সেই টকাটো আপুনি কেনেদৰে ক'ত খৰচ কৰিব তাৰ কাৰণে আপোনাৰ এটা প্ৰজেক্ট ৰিপৰ্ট বনাব লাগিব আৰু সেই প্ৰজেক্ট ৰিপৰ্টটো আপোনালোকে ইয়াতে সাবমিট কৰিব লাগিব অৰ্থাৎ আপোনালোকে যেতিয়া অনলাইন এপ্লিকেশন কৰিব বা এপ্লাই কৰিব যাব তেতিয়া আপোনালোকে প্ৰজেক্ট ৰিপৰ্টটো ৰেডি কৰি ল'ব কিছুমান ডাটাৰ প্ৰয়োজন হ'ব প্ৰজেক্ট ৰিপৰ্টটোৰ কাৰণে প্ৰজেক্ট ৰিপৰ্টটো ৰেডি কৰি ল'ব আৰু প্ৰজেক্ট ৰিপৰ্টটো আপোনালোকে যেটো অসম চৰকাৰৰ যেটো ওয়েবসাইট আছে আত্মনিৰ্ভৰ অসম মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম যেটো ওয়েবসাইট আছে এই ওয়েবসাইটতে আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব তো বন্ধুবান্ধৱীক আজিলৈকে আপোনালোকে জনাবলগীয়া বিষয়টো আছিল ইমানে গতিকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ কাৰণে যিসকলে অলৰেডি ৰেজিষ্ট্ৰেচন কৰিছিলে নতুনকে নহয় যিসকলে অলৰেডি আজি 2-3 মাহ আগতে ৰেজিষ্ট্ৰেচন কৰিছিলে তেওঁলোকে পুনৰ আবেদন কৰিব পাৰিব এতিয়া গতিকে আপোনালোকে যদি এই ভিডিঅ চাই ভাল পায় বা ভিডিঅটো যদি কিবা আপোনালোকে উপকাৰৰ বুলি ভাবে তেতিয়ালে ভিডিঅটো শেয়াৰ কৰি দিব আৰু লগতে এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকে যদি নিজাভাৱে অনলাইন কৰি লম বুলি ভাবিছে আপোনালোকৰ মোবাইলতে তেতিয়ালে ইয়াৰ কাৰণে আপোনালোকৰ কাৰণে এটা মই খুকিয়া ভিডিঅ বনাই দি আছো গতি আপোনালোকে সেইটো চাই আপোনালোকে নিজৰ এপ্লিকেশনসমূহ সাবমিট কৰিব পাৰিব ধন্যবাদ